মই আহিলোঁ আজি ফকৰীয়া গ্ৰামৰ যিখন দুৰ্গা পূজাৰ পেণ্ডেল আছে, বঢ়িয়া কৰি বনাইছে ইয়াত। বাঁহ বেতৰে খেৰৰ ভৰ্তি, লাইটিঙৰ ব্যৱস্থা কৰিছে, খুব ধুনীয়া হৈছে। ফকৰীয়া গ্ৰাম যিখন মেইন পূজাৰ পেণ্ডেল, এইখন ইয়াতে বনাইছে। খুব ধুনীয়া হৈছে, ভালেই হৈছে মোটামুটি। যদি আপোনালোকে যোৱা নাই, যাব পাৰিব, ভাল লাগিল। চাৰিওফালে লাইটিঙৰ ব্যৱস্থা কৰিছে, মানুহৰো ভাল সমাগম হৈছে। আৰু এটা চাইডত এইফালে কিয় বনাইছে, পাৰ্কৰ নিচিনা পানী ওলাই আছে। তো আপোনালোকে যদি আহিব। বঢ়িয়াকৈ বনাইছে। সেলফি পইণ্ট, ফটোশ্বুট কৰা ঠাই, বহুত কিছু আছে, ব্যৱস্থা আছে। ইফালে জুবিন দাৰ কাৰণে এখন শ্ৰদ্ধাঞ্জলি পইণ্ট এটা বনাই ৰাখিছে। ইফালে ইয়াতে শ্ৰদ্ধাঞ্জলিৰ কাৰণে ব্যৱস্থা কৰিছে। ভাল লাগছে, মোটামুটি ভালে লাগে। সৰু কৰি বনাইছে যদিও ভাল হৈছে। ভাল লাগিল। এইটো এণ্ট্ৰি পইণ্ট আছিল, ইফালেদি সোমাব লাগে এনেকৈ। আৰু এইটো আছে পুৰাণ বজাৰ, ফকৰীয়া যি পুৰাণ বজাৰ বুলি কয় থানাৰ ওচৰত। ইয়াত মানুহ ভিৰ নাই, যিহেতু কেইদিন আগতে আমাৰ জুবিন দা ঢুকাইছে। ইয়াত ভিৰ খুব কম আছে, মানুহ কম আছে, একেবাৰে সেৰেঙা। ইয়াতো জুবিন দাৰ ফটো ৰাখিছে শ্ৰদ্ধাঞ্জলিৰ কাৰণে। মোটামুটি এইখন আছে আমাৰ শ্বেৰপাংগুৰি মেইন বাজাৰত যিখন পেণ্ডেল আছে, ইয়াত গেটত চাৰিওপিনে জুবিন দাৰ ফটো লগাই ৰাখিছে। আমাৰ বন্ধু। অ'কে, থেংক ইউ। শ্বেৰপাংগুৰি মেইন পেণ্ডেল এইখন, ইয়াতে জুবিন দাৰ ফটো ৰাখিছে। শ্বেৰপাংগুৰি দুৰ্গা পূজা মণ্ডপ ভাল হৈছে এইবাৰ। শ্বেৰপাংগুৰি ভিতৰত ধুনীয়াকৈ বনাইছে, লাইটিঙৰ ব্যৱস্থা আছে। ইয়াত সেলফি পইণ্ট আছে, ভিতৰ ফালে এটা, মানুহবিলাক সেলফি উঠিব ইয়াতে। বঢ়িয়া হৈছে। বহাৰ কাৰণে সুন্দৰ ধুনীয়া ঠাই, গান বাজনাৰ ব্যৱস্থা আছে। এইখন কোন জেগাত আছে? এইখন আছে কচুগাঁও। এই কচুগাঁও, আমাৰ কোকৰাঝাৰ জিলাৰ যি কচুগাঁও আছে, কচুগাঁও দুৰ্গা মণ্ডপ। ইয়াত মেলাৰ নিচিনা কৰিছে, হাঁহ কুকুৰাৰ খেলা দিছে। কালচাৰ প্ৰগ্ৰামৰ ষ্টেজ আছে, ভাল হৈছে। কচুগাঁৱত এইবাৰ প্ৰগ্ৰাম খুব ভাল লাগছে। কচুগাঁৱত ভাল লাগছে এইবাৰ। এইবাৰ মোটামুটি যোৱা ভালে গ'ল চবৰে। যোৱাই বুলি ক'ব পাৰি, যিহেতু আজি শেষৰ ফালে আহিছে। কচুগাঁৱত ভাল, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহেদি একেবাৰে কালাৰফুল প্ৰগ্ৰাম হয়। বাহিৰৰ পৰা গায়ক আনিছে, ধুনীয়া লাগছে। কচুগাঁৱত খুব ভাল লাগছে।